আজি শ্বেয়াৰ কৰিছোঁ মালপোৱাৰ এটা ৰেচিপি। মালপোৱাখিনি মই আটাৰেহে বনাইছোঁ, তথাপিও এনেকৈ আটাৰে বনোৱা মালপোৱা খুবেই কোমল আৰু ফুলা ফুলা হৈছে আৰু এনেকৈ বনোৱা মালপোৱা খায়ো খুব টেষ্টি লাগে। এই মালপোৱাখিনি বহুত দিনলৈ কোমলো হৈ থাকে। মাত্ৰ বনাওঁতে আমি কেইটামান কথা মন কৰিলেই মালপোৱাখিনি খুবেই ধুনীয়া হয়। ৰেচিপিটো যদি আপোনালোকে ভাল পায় এবাৰ ট্ৰাই কৰি চাবচোন আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। এতিয়া আহক আমি দেৰি নকৰি আজিৰ এই ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। মালপোৱাখিনি বনাবৰ কাৰণে একেটা চাইজৰ কাপ বা বাতি এটা ছেট কৰি ল'ব। তেতিয়া জোখখিনি যদি একুৰেট হয় ৰেচিপিটো ভাল হয়। ইয়াতে মই 2 কাপ ৰঙা আটা লৈছোঁ, 1 কাপ চুজি ল'লোঁ আৰু 4 চামুচ লৈছোঁ শুকান নাৰিকলৰ গুড়ি। যিটো ৰুটি বনাবৰ কাৰণে ৰঙা আটা ব্যৱহাৰ কৰোঁ সেইটো আটাই ইয়াতে লৈছোঁ। বগা আটাও আপোনালোকে ল'ব পাৰে। টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে অকণমান নিমখ দিলোঁ আৰু চেনি ইয়াতে মই 1 কাপতকৈ অলপ কমকৈ দিছোঁ। এইটো নৰ্মেল মিঠাই হ'ব জোখটো, আপোনালোকে 1 কাপো দিব পাৰে সম্পূৰ্ণ ফুলকৈ। গোটেইখিনি এতিয়া ভালদৰে প্ৰথমতে মিক্স কৰি লৈছোঁ। মিশ্ৰণটো গুলিবৰ কাৰণে ইয়াতে পানী আৰু গাখীৰ দুয়োটাই ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই 2 কাপ পানী ব্যৱহাৰ কৰিছোঁ, নৰ্মেল পানীয়ে দিছোঁ। প্ৰথমতে 1 কাপ পানী দি গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। ভালকৈ মিক্স কৰি লোৱাৰ পিছত ইয়াতে এতিয়া মই আৰু 1 কাপ পানী দি দিম। আমি যিদৰে ধূপ পিঠা বা মালপোৱা বনাওঁতে বেটাৰটো ৰেডি কৰোঁ তেনেকুৱাই কনচিষ্টেঞ্চি হ'ব লাগে। বহুত বেছি ডাঠ বা বহুত বেছি পনীয়া কৰিব নালাগে। এতিয়া ইয়াতে গৰম গাখীৰ দিছোঁ। গাখীৰ প্ৰথমতে 1 কাপ দিলোঁ আৰু গাখীৰখিনি এনেকৈ গৰমকৈ দিয়াৰ কাৰণে গোটা বান্ধি গৈছে। গতিকে এইখিনি কণ্টিনিউ এনেকৈ মিক্স কৰি 10 মিনিটমান মই কণ্টিনিউ মিক্স কৰি আছোঁ। আৰু এইবিধ পিঠাত এনেকৈ গৰম গাখীৰ দিয়াৰ কাৰণে পিঠাটো খুব কোমল হয় আৰু আমি বহুত বেছি সময় এইখিনি ৰেষ্টটো দিব নালাগে, লগে লগেই বনাব পাৰি। ইয়াতে মই প্ৰথমতে 1 কাপ গাখীৰ, এতিয়া আৰু আধা কাপ গাখীৰ দি দিলোঁ। গোটেইখিনি খুব ভালদৰে এনেকৈ মিক্স কৰি আছোঁ। চুজিখিনিও এনেকৈ মিক্স কৰাৰ পিছত আগতকৈ কোমল হৈ গ'ল। এতিয়া এইখিনি মই 45 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি ৰাখি দিম। তেতিয়া চুজিখিনিও অলপ কোমল হ'ব আগতকৈ। আটাৰ আৰু চুজিৰ এই মিশ্ৰণটো ঢাকি ৰখা প্ৰায় 45 মিনিটমান সময় হ'ল। এতিয়া এইখিনি আকৌ 5 মিনিটমানৰ কাৰণে আকৌ ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। যিমানেই ভালদৰে এইখিনি এনেকৈ ফেটি ল'ব সিমানেই পিঠাটো খুব কোমল হ'ব আৰু পিঠাকেইটাও ধুনীয়াকৈ ফুলিব। এতিয়া ইয়াতে 4টা ইলাচিৰ বাকলি আঁতৰাই গুড়ি কৰি ইয়াতে দিলোঁ। লগতে দিছোঁ আধা চামুচতকৈ কম এচিকুটমান হ'ব বেকিং পাউডাৰ। যিহেতু এই পিঠাখিনি মই বেছি সময়ৰ কাৰণে ৰেষ্ট দিয়া নাছিলোঁ, মাত্ৰ 45 মিনিটৰ কাৰণেহে ৰেষ্ট দিছিলোঁ। লগে লগেই বনোৱাৰ নিচিনাই হৈছে, গতিকে ইয়াতে মই অকণমান বেকিং পাউডাৰ এনেকৈ দি দিছোঁ। যদি আপোনালোকে এইখিনি গুলি মিনিমাম 8-9 ঘণ্টাৰ কাৰণে ৰাখি দিয়ে তেতিয়া ইয়াতে বেকিং পাউডাৰ বা ছ'ডা ব্যৱহাৰ কৰিব নালাগে। এতিয়া কেৰাহীখনত তেল দি তেলখিনি খুব ভালদৰে গৰম কৰি ল'লোঁ। তেলখিনি ভালকৈ গৰম কৰি লোৱাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে কমাই লৈছোঁ। অলপ মিডিয়াম চাইজৰ হেতা এখনে অলপকৈ এনেকৈ দি গৈছোঁ। আৰু এই বেটাৰটো প্ৰস্তুত কৰিবৰ কাৰণে টোটেল মোৰ 2 কাপ পানী আৰু 1.5 কাপতকৈ অলপ বেছি গাখীৰৰ প্ৰয়োজন হ'ল। গাখীৰখিনি খালি মই গৰম গাখীৰ দিছিলোঁ। আৰু পিঠাটো দিয়াৰ পাছত এয়া চাওক খুব ধুনীয়াকৈ লাহে লাহে ফুলি আহিছে। লগে লগে এইটো আমি লৰাই দিয়া নাই। প্ৰায় 1 মিনিটমানৰ পিছত পিঠাটো এনেকৈ লাহে লাহে লৰাই দিছোঁ। খুব ধুনীয়া পাতল ৰঙচুৱা কালাৰ এটা অহালৈকে পিঠাকেইটা ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ প্ৰথমটো পিঠা ৰেডি হৈ গ'ল। পিঠাখিনি এনেকৈ বনাই থাকোঁতে তেলটো খুব গৰম হৈ যায়, তেতিয়া গেছটো অফ কৰি তেলৰ টেম্পাৰেচাৰটো অলপ ডাউন কৰি ল'ব। মানে তেলখিনি অলপ ঠাণ্ডা হ'ব দিব। তাৰপিছত আকৌ গেছৰ ফ্লেমটো ল'ৰ পৰা মিডিয়ামত ৰাখিয়ে পিঠাখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰি যাব পাৰিব। গতিকে এইবিধ পিঠা বনাওঁতে পিঠাখিনি খুব ভালদৰে আমি মিক্স কৰি লোৱাটো খুবেই দৰকাৰ। আৰু ইয়াতে যিমান পাৰি গৰম গাখীৰ বা গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়াই পিঠাকেইটা খুব কোমল আৰু ফুলা ফুলা হ'ব। এয়া মোৰ গোটেইখিনি পিঠা বনাই ল'লোঁ। মাত্ৰ 2 কাপ আটা আৰু 1 কাপ চুজিৰে পৰা চাওক ইমানখিনি পিঠা আমি ৰেডি কৰিলোঁ। এই পিঠাবিধ এনেও আপোনালোকে বনাই খাব পাৰে, অকল বিহু বুলিয়ে নহয়। আটাটো আমাৰ চবৰে ঘৰত থাকেই। কম পৰিমাণে বনাবৰ কাৰণে 1 কাপ আটা ল'ব, আধা কাপ চুজি,
তাতে অকণমান চেনি আৰু কুহুমীয়া গৰম পানী বা গৰম গাখীৰ দি ভালকৈ মিক্স কৰি লগে লগে এই পিঠাবিধ বনাব পাৰিব। খুব ধুনীয়া হৈছে পিঠাখিনি, খুব কোমল হৈছে। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাইছে। ৰেচিপিটো যদি চাই ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। আৰু নতুন নতুন ৰেচিপিৰ নটিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ এই ৰেচিপিটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। পিঠাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাবলৈ আপোনালোকক আকৌ এবাৰ ৰিকুৱেষ্ট কৰিলোঁ আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব।